নমস্কাৰ দাদা। নমস্কাৰ। মই নজিবিদু কোম্পানীৰ পৰা আহিছোঁ। আপোনাৰ নজিবিদু কোম্পানীৰ পৰা স্বাগতম জনাইছোঁ। আপোনাৰ নামটো আৰু পৰিচয়টো? মোৰ নাম শ্ৰী বিশ্বেশ্বৰ কলিতা, পশ্চিম কঁঠালমুৰি, বাঙলি পাম, ডিষ্ট্ৰিক্ট বজালি, পোষ্ট অফিচ কঁঠালমুৰি ঘাট। কঁঠালমুৰি। দাদা আপুনি এইটো কি ধানৰ খেতি কৰিছে? এইটো নজিবিদ চিডছ এক্সপোৰ্ট। নজিবিদু কোম্পানীৰ এক্সপোৰ্ট ধানটো কৰিছে। সেই ধানটো কৰি আপোনাৰ কেনেকুৱা লাগিছে? ধানটো ভালেই লাগিছে, ধানটোতো খুব ভালেই হৈছে। কি ভাল লাগিছে? এইবিলাক খুব লম্বা লম্বা, ধানটো খুব ঘন আৰু পাতলকৈ ৰুলেও তাৰ গছাবিলাক খুব ডাঙৰ হয়। কঠীয়া বেছি লৈছে ন? কম কঠীয়াটো তাৰমানে বেছি আৰু হিজটো ডাঙৰ ডাঙৰ হৈছে। হিজটো ডাঙৰ ডাঙৰ হৈছে। ইয়াৰ মানুহ চাই কি কয়? এইটো ইয়াৰ মানুহটো খুব ভাল ধান হোৱা বুলি কয়, খুব ভাল হৈছে। এটা 27-30 মোন ধান পৰিব বুলি কৈছে বিঘাত। 27-30 মোন বিঘাত পৰিব বুলি কৈছে। ইয়াৰ মানুহ নেক্সট ইয়াৰত কৰিব না? নেক্সট ইয়াৰটো ইয়াতো বহুত কৰিব, বহুত মানুহ কৰিছে। আমিও কৰিম বুলি এক্সপৰ্ট মানুহ কৰিব। এক্সপৰ্টটো বহুত ভাল লাগিছে। আপুনি নেক্সট ইয়াৰত কৰিব? মইতো কৰিম, মইতো আৰু 4 বিঘামান বাঢ়াম আৰু সেইটো এক্সপৰ্টটো মই বাঢ়ামেই এইবাৰ আৰু। এনেই খেতিটো চাই বহুত ভাল লাগিছে ন? এইবাৰটো তাৰমানে চাইলোঁ কেনেকৈ হয়। এবাৰ আৰু ভালকৈ বেছি কৰি কৰিম এইটো। ঠিক আছে দাদা, ধন্যবাদ।